দুদিন পূৰ্বে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বৰাক নৈত চাৰিচকীয়া বাহন লৈ এগৰাকী ব্যক্তিয়ে এটা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই দুৰ্ঘটনাত 13 মহীয়া কন্যা সন্তানৰ মৃত্যু হৈছিল পত্নীৰ মৃত্যু হৈছিল কিন্তু ইয়াৰ পাছত সকলো কথা পোহৰলৈ আহিছে সেয়া দুৰ্ঘটনা নাছিল পৰিকল্পিত হত্যাকাণ্ড আছিল দুৰ্ঘটনাৰ নাটক কৰিছিল আমাৰ হাতত তথ্য আহি পৰিছে এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো সেই ভয়ংকৰ দুৰ্ঘটনাৰ যে দৃশ্য আছিল তাৰ পৰৱৰ্তী সময়ত কি হ'ল সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো উল্লেখ্য যে 13 মহীয়া কন্যা সন্তান লৈ কেনেদৰে বৰাক নৈৰ এখন গাড়ী সুমুৱাই দিছিল আৰু তাৰ পাছত মহিলাগৰাকীৰ মৃত্যু হৈছিল সেই ঘটনাত আৰু যিগৰাকী লোকে এই ঘটনা সংঘটিত কৰিছিল সেই লোকজনে পৰিকল্পিত হত্যাকাণ্ডৰ এখন নাটক ৰচনা কৰিছিল আমি ঘটনাৰ সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কাছাৰৰ বৰখলাৰ ৰায়পুৰত মথাউৰিৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই অল্ট্ৰাবাহন বৰাক নৈত বাগৰি পৰিছিল বুলি বাতৰি ওলাইছিল আৰু ইয়াৰ পাছতে হেলিনা বেগম আৰু শিশু কন্যাৰ মৃত্যু হৈছিল এই ঘটনাৰ পিছত এই ঘটনাত পৰিকল্পিত হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ অনুসন্ধানত উল্লেখ্য যে ৰইছুদ্দিন ইয়াত কোনো কাৰণতে হতাহত হোৱা নাছিল কেনেদৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত পত্নী আৰু কন্যাৰ মৃত্যু হোৱাৰ পিছত এয়া হত্যাকাণ্ড বুলি প্ৰমাণ হৈ পৰিছে আৰক্ষীয়ে ৰইছুদ্দিনক জেৰা চলাইছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰইছুদ্দিনক বৰাক নৈত চাৰিচকীয়া বাহন যি দুৰ্ঘটনাগ্ৰস্ত হৈছিল বুলি কৈছিল সেয়া নাটক আছিল আৰু সেয়া আছিল পৰিকল্পিত হত্যাকাণ্ড এখন বাহন বৰাক নৈত সুমুৱাই দিছিল আৰু তাৰ পাছতে পত্নী আৰু কন্যাৰ মৃত্যু হৈছিল অত্যন্ত শিহৰণকাৰী দুখজনক ঘটনা শোকাবহ ঘটনা সংঘটিত হ'ল তাৰ পাছত আৰক্ষীয়ে মন্তব্য কৰিছে এই ঘটনাটো তাৰিখে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে এখন অল্টো গাড়ী AS01BU8987 এই গাড়ীখন বৰাক নদীত পৰি গৈছিলে আৰু বৰাক নদীত আমাৰ অৰুণাচল আউটপোষ্টৰ অন্তৰ্গত বৰাক নদীৰ ডাইকৰ পৰা মানে মথাউৰিৰ পৰা তললৈ পৰি গৈছিলে আৰু পৰি গৈ তাত দুগৰাকী মহিলা এগৰাকী নাম হেলি বেগম আৰু আন তেওঁৰ যে কণমানি ছোৱালী আছিলে জিনত বেগম দুইগৰাকী হলিল সমাধিৰ ঘটি তেওঁলোকৰ মৃত্যুমুখত পৰে কিন্তু ঘটনাক্ৰমে দেখা গ'ল যে তাৰ যিজন ড্ৰাইভাৰ আছিলে ড্ৰাইভাৰজনৰ নাম আছিলে ৰইছুদ্দিন বৰভূঞা 24 বছৰ তেওঁ এই ঘটনাক্ৰমে মানে নাটকীয়ভাৱে তেওঁ ৰক্ষা পৰে আৰু তেওঁ তাৰ পৰা লগে লগে আমি তেওঁক মেডিকেল কলেজত ভৰ্তি কৰোঁ আৰু তেতিয়া তেওঁ সম্পূৰ্ণৰূপে এতিয়া তেওঁ বিপদমুক্ত কিন্তু আমি যেতিয়া গোটেই বিষয়টো যেতিয়া দূৰ তদন্ত চলাওঁতে দেখা গৈছে যে তাত আমি কিছু ফাউল প্লে পাইছোঁ যে গোটেই ঘটনাটো যি ধৰণৰ ঘটনাটো সংঘটিত হৈছে বা এইটো দুৰ্ঘটনা নহয় এই ঘটনাটো এটা পৰিকল্পিতভাৱে তেওঁ নিজৰ পত্নী আৰু নিজৰ তেওঁৰ ছোৱালীক তেওঁ পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু সেই কথা আমি আমাৰ ইনভেষ্টিগেশ্যনত আমি বা অনুসন্ধানত আমি পতিয়ন গৈছোঁ আৰু তাৰ ফলত আমি সেই মানুহজনক ৰইছুদ্দিন বৰভূঞা নামৰ যিজন ব্যক্তি আছিলে সেই ব্যক্তিজনক আমি এৰেষ্ট কৰিছোঁ আৰু গোটেই বিষয়টো আমি অনুসন্ধান আৰু অধিক তথ্যৰ বাবে অনুসন্ধান কৰি আছোঁ আৰু যিগৰাকী মহিলাৰ মৃত্যু হ'ল তেওঁৰ পৰিয়ালবৰ্গই আমাক জনাইছে আৰু পৰিয়ালবৰ্গে আমাক যেহেতুকে তেওঁলোকে এটা এজাহাৰ দাখিল কৰিছে আৰু তাৰ ভিত্তিতে আমি বিষয়টো পুনৰ অনুসন্ধান কৰোঁ আৰু অনুসন্ধানৰ কালতে এই ঘটনাটোত এটা দুৰ্ঘটনা নহয় এটা পৰিকল্পিত হত্যাকাণ্ড বুলি আমি পতিয়ন গৈছোঁ আৰু ইনভেষ্টিগেশ্যনত আমাৰ ওলাইছে যাৰ ফলত আমি সেইজন ব্যক্তিক ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ আৰু আমি তেওঁক হাজোতলৈ প্ৰেৰণ কৰিছোঁ আৰু ঘটনাটো অধিক তথ্য লাভ আৰু ঘটনাটোক এটা লজিকেল কনক্লুশ্যন দিবৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু সোনকালে এই ঘটনাটোক আমি তেওঁৰ বিৰুদ্ধে এই যিজন একিউজ ব্যক্তি আছে যিজন ৰইছুদ্দিন বৰভূঞা তেওঁৰ বিৰুদ্ধে আমি লিখিতভাৱে যিটো তেওঁৰ বিৰুদ্ধে আমি
প্ৰতিবেদন মাননীয় আদালতক আমি দাখিল কৰিম। কিমান দিনৰ ভিতৰত চাৰ্জশ্বিট দিয়া হ'ব? এইটো এটা পৰিকল্পিত এটা হত্যাৰ ঘটনা, গতিকে আমি এইটো 1 মাহৰ ভিতৰতে আমি ইয়াক চাৰ্জশ্বিট দিবলৈ সক্ষম হ'ম। আচ্ছা স্যার, এই ঘটনা তাৰিখে এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709990173330 লগতে 70